ঘৰৰ পৰা অহাৰ আগদিনা ধুনীয়াকৈ এসাঁজ খালোঁ, পোলাও আৰু মাংস। তাৰপিছত গোটেই সময়খিনি ভালদৰে ইউটিলাইজ কৰিম বুলি ৰাতিপুৱা সোনকালে উঠিছোঁ। উঠি পেলাই স্বৰ্ণিকাৰ লগত ধুনীয়াকৈ মৰ্ণিং ৱাক কৰিবলৈ গ'লোঁ আৰু ইয়াতে ইমান ধুনীয়া বতাহ দি আছিলে। দুয়োজনীয়ে বহি অকণমান কথা পাতিলোঁ আৰু মই স্কুলৰে লগৰ এজনকো লগ পালোঁ। তাৰ লগতো অকণমান সময় কথা পাতি মই আহিলোঁ মামাহঁতৰ ঘৰলৈ। এবাৰ নানীক মাত দিবলৈ আহিলোঁ আৰু এইফালে নানীৰ প্ৰেছাৰটো চাব লগা আছিল। তাৰ পৰা আহি চিধাই মই হোষ্টেললৈ যাবলৈ ওলালোঁ, সকলোকে বাই দি। আৰু 15 দিনৰ পিছত ৰুমৰ অৱস্থাৰ কথানো কি ক'ম, এফালৰ পৰা মুচিবলৈ লৈছোঁ কাৰণ চাৰিওফালে ধূলি হৈ গৈছে। তাৰপিছত ৰুম চব মুচি উঠি ফাইনেলি মোৰ হ'ল। তাৰপিছত মই গা পা ধুলোঁ। গা পা ধুই উঠি এবাল্টি কাপোৰ আছিলে সেইখিনিও ধুই দিলোঁ। ধুই পেলাই ধুনীয়াকৈ মেলি দিছোঁ। দেখিছেনে ইমান গাল কাপোৰ ধুইছোঁ। গধূলিকৈ কাপোৰখিনি ধুনীয়াকৈ আনি জাপি থ'লোঁ। বাকী এতিয়া আৰু নিজকে সেই আগৰ ৰুটিনখনলৈ আনিলোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভাল পালে লাইক কৰি